ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যেটো ফৰ্থ ইভালুৱেশ্যন অৰ্থাৎ বছৰিকা পৰীক্ষাৰ 2025-26 অৰ্থাৎ হৈ থকা কুৱেশ্যন পেপাৰখন মই লৈ আহিছো। তোমালোকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সাবজেক্ট হিন্দী ক্লাছ 7ৰ। যিসকলৰ 50 মাৰ্কছৰ আছে তোমালোকে চাব পাৰিবা আৰু যিসকলৰ 100 মাৰ্কছ আছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। সো সময় 2 ঘণ্টা থাকে আৰু 100 মাৰ্কছৰ 3 ঘণ্টা থাকে। যে নহওক আমি আগবাঢ়িছো প্ৰশ্নখনলৈকে তাৰ আগত অৱগত কৰিব বিচাৰো ছাত্ৰ-ছাত্ৰীসকল তোমালোক ক্লাছ 8 পাবা। এইটোত ভালদৰে এটা ৰিজাল্ট কৰিবৰ কাৰণে বা বছৰটো সম্পূৰ্ণ পঢ়িবৰ বাবে তোমালোকে আমাৰ সহায় ল'ব পাৰিবা। মাত্ৰ 999 টকা পেমেন্ট কৰিলে 1 বছৰ তোমালোকে পঢ়িব পাৰিবা, য'ত মাহিলী কোনো ফিজ দিব নালাগে। আৰু কোনোবাই যদি মাহিলীও ল'ব বিচাৰে তেতিয়া হলে মাত্ৰ 99 টকা মাহিলী পেমেন্ট কৰি তোমালোকে জইন হ'ব পাৰিবা। য'ত আমি মেথছ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টাকৈ বিষয় আমি পঢ়ুৱাই দিম। ইতিমধ্যে ভালেকেইবছৰ আমি পঢ়াই আছো আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে সুবিধাও লাভ কৰিছে। কম পইচাত আটাইখিনি লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিবও পাৰিবা। যিসকল ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰ দেখা পাইছা, এই নম্বৰতে SMS কৰি বা ফোন কৰি আটাইখিনি জানি ল'ব পাৰিবা। এতিয়া প্ৰশ্নখন মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছো, তোমালোকে চাবা আৰু কিমান নম্বৰ পালা প্ৰশ্নখনত তোমালোকে কমেন্ট কৰিবা, কিমান পাৰিবা ইয়াত। প্ৰথম আছে মগতিন মুচি কবিতা কো পহলি 8 पंक्तियों कंठस्थ लिखो। पूर्ण वाक्य में उत्तर दो, किन्हीं 5 के 1 पूर्ण 5 আছে। बिल्ली ने राम नाम का साल क्यों उड़ा था? अंधे बच्चे पढ़ने वाले वर्णों को क्या कहते हैं? दूसरे दिन सुबह अतिथि ने क्या कहा? कबीर शब्दों का अर्थ क्या है? बच्चों को स्कूल में प्रवेश दिलाने के लिए क्या चाहिए? पूर्ण वाक्य में लिखो। that 2 into 5 10 আছে। बिल्ली के बुलाने पर भी बुरा सुहा के पास क्यों नहीं आया? आजकल स्कूल में बच्चों को क्या क्या मिलते हैं? मेहमान के स्वागत में शांति भोजन को किस प्रकार गरिमापूर्ण बनाया था? साधु को जाति के बारे में पूछने के संदर्भ में कवि ने क्या कहा? संत कबीर दास के आराध्य कौन थे? वाक्य बनाया किन्हीं 5 के। मेष, कापी, पेड़, जंगल, गाय, लड़की। शब्द अर्थ लिखो। माल, बदलाओ, किस्मत, साने साने। नेक्स्ट आमी जलस। लिंग बदलायो, बेटा, मुर्गी, चोर, नारी, पुत्र, बुढ़िया। वचन बदलायो। नेक्स्ट विलोम शब्द लिखो, अपने मातृभाषा में लिखो। 4 के 4 नंबर। सलीम एक अच्छा लड़का है। रेखा सुंदर लड़की है। कमल एक प्रकार के फूल है। जंगल में जानवर रहते हैं। ছাত্ৰসকল, আশা কৰো তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পাৰিবা আৰু এইখনৰ পৰা তোমালোকে কমন অহাৰ ভালেখিনি সম্ভাৱনা আছে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট ভিডিঅ' আমি নেক্সট কুৱেশ্যন পেপাৰ তোমালোকক শ্বেয়াৰ কৰিম। আৰু তোমালোকে যদি অনলাইন ক্লাছ জড়িত হ'ব বিচাৰা তেতিয়াহ'লে তোমালোকে কণ্টেক্ট কৰিবা। নম্বৰটো ছেভ কৰি ল'বা। ঠিক আছে, বাই।